ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজি উপস্থিত হ'ব উৰিয়ামঘাটৰ বিদ্যাপুৰত। ইতিমধ্যে সম্পূৰ্ণ কুচকাৱাজ আৰম্ভ কৰিছে আৰক্ষীয়ে। যি স্থানত আচলতে উচ্ছেদ চলিব সেইসমূহ স্থান আচলতে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব। যিহেতু মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে এখন তামোলৰ বাৰী প্ৰদৰ্শন কৰিছিল আৰু সেই তামোলৰ বাৰীখনত আচলতে তেওঁ পৰিভ্ৰমণ কৰিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু পৰিৱেশটো দেখুৱাইছোঁ। তাৰপিছত জয়ন্ত ফুকনে দেখুৱাব ইতিমধ্যে যিসকল আৰক্ষীসকল আহি পেলাই এই বিদ্যাপুৰ যি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণ, এই প্ৰাংগণত উপস্থিত হৈছে আৰু তাৰ সমান্তৰালভাৱে তাৰ কাষতে থকা যিখন ফিল্ড আচলতে তাতে আচলতে যি খেলপথাৰ আছে সেই খেলপথাৰতে আচলতে হেলিপেড নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে আহি মুখ্যমন্ত্ৰীগৰাকী হেলিকপ্টাৰ আচলতে ইয়াতে অৱতৰণ কৰিব। তাৰ পিছতে আচলতে তেওঁ যিসমূহ স্থান উচ্ছেদিত যিসমূহ স্থান সেইসমূহ স্থানলৈ যাব বুলি জানিব পাৰিছোঁ। ইতিমধ্যে গোলাঘাটৰ জিলা প্ৰশাসন, বন বিভাগ লগতে আৰক্ষী বিভাগ সম্পূৰ্ণ সষ্টম হৈ আছে আৰু তেওঁলোকে যিসমূহ স্থানত আচলতে এই উচ্ছেদ অভিযান আৰম্ভ হ'ব সেইসমূহ স্থানলৈ আচলতে মুখ্যমন্ত্ৰীগৰাকী যাব। কিছু স্থান পৰিদৰ্শন কৰিব বুলি আমি জানিব পাৰিছোঁ আৰু ইয়াত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণ মোকাবিলা কৰিবলৈ আৰক্ষী সম্পূৰ্ণৰূপে সাজু আছে। আৰু আমি যদি কওঁ উৰিয়ামঘাট অঞ্চলৰ যিসমূহ স্থান, বিশেষকৈ বিদ্যাপুৰ অঞ্চলৰ যিসমূহ লোক আচলতে ইয়াত বসতি কৰিছিলে, তেওঁলোক ইতিমধ্যে নিজৰ ঘৰ বা তেওঁলোকৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান এইসমূহ আচলতে খালী কৰা পৰিলক্ষিত হৈছে। এয়া পৰিৱেশ দেখুৱাইছোঁ, নিজে তেওঁলোকে খালী কৰিছে। এয়া যিহেতু মুখ্যমন্ত্ৰীগৰাকী কিছু মুহূৰ্তৰ পিছতে আচলতে ইয়াত উপস্থিত হ'ব, তাৰ পিছতে আচলতে তেওঁ কেতিয়া আচলতে এই লোকসকলৰ উচ্ছেদ কৰা হ'ব বা এইসমূহ যি লোক আছে এই লোকসকলক কেতিয়া ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব তাৰ বিষয়ে আজি তেওঁ জানিবলৈ দিব। কিন্তু এটা কথা আমি ক'ব লাগিব যে বিদ্যাপুৰ অঞ্চলত, বিশেষকৈ বিদ্যাপুৰ অঞ্চলত যথেষ্ট সংখ্যক যি লোক আছিল তেওঁলোকৰ ইতিমধ্যে তেওঁলোকক জাননী দিয়াৰ পিছতে বহু লোক ইতিমধ্যে গুচি গৈছে, ইয়াৰ পৰা এই স্থান ত্যাগ কৰিছে। তাৰ পিছতে আচলতে আমি দেখুৱাইছোঁ যে জিলা প্ৰশাসনৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকো ইতিমধ্যে ইয়াত আহিবলৈ আৰম্ভ কৰিছে আৰু সকলোৱে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে। আৰক্ষী প্ৰশাসনৰ পৰা, জিলা প্ৰশাসনৰ পৰা আদি কৰি সকলো সম্পূৰ্ণৰূপে সাজু হৈ আছে। আৰু স্থানীয় সাংবাদিক আমাৰ সৰুপথাৰৰ ত্ৰিদীপ বৰা আছে, আমি ত্ৰিদীপৰ ওচৰলৈ আহিছোঁ। যিহেতু এই অঞ্চলটো উৰিয়ামঘাটৰ বিদ্যাপুৰ এটা চেঞ্চিটিভ জ'ন বুলি ক'ব লাগিব, কাৰণ এই অঞ্চলত অধিক সংখ্যক লোক আচলতে আছিলে। কিন্তু এতিয়া আমি দেখিছোঁ যে চৰকাৰৰ যি জাননী বা জিলা প্ৰশাসনৰ জাননী পোৱাৰ পিছতে বহু লোক কিন্তু ইয়াৰ পৰা আঁতৰি গৈছে। হয়, নিশ্চিতভাৱে চাওক, আমি আজি প্ৰায় 9টা দিন ধাৰাসাৰভাৱে আমি ND24ত উৰিয়ামঘাটৰ যি আচলতে উচ্ছেদস্থলী, এই স্থলীৰ পৰা আমি সমগ্ৰ দৃশ্যসমূহ বন্দী কৰি দৰ্শকসকলক দেখুৱাবৰ কাৰণে আমি যত্ন কৰিছোঁ। এটা কথা ঠিক আপুনি কোৱাৰ নিচিনাকৈ যথেষ্ট সংখ্যক লোক গৈছে ইয়াৰ পৰা। এতিয়ালৈকে আমাৰ হাতত এটা হিচাপ পৰিছে যে প্ৰায় 1100তকৈ অধিক গাড়ী বৰ্তমান উৰিয়ামঘাটৰ পৰা তেওঁলোকৰ আচলতে যিসকল বেদখলকাৰীয়ে প্ৰায় তেওঁলোকৰ যিসমূহ ঘৰুৱা সামগ্ৰী, পশুধনকে আদি কৰি যিবিলাক ঘৰৰ আচবাব সকলোখিনি লৈ কিন্তু ইতিমধ্যে উৰিয়ামঘাটৰ পৰা ৰাওনা হৈ নগাঁও, চামগুৰি, ঢিং বা ডিমাপুৰ এনেধৰণৰ অঞ্চলবিলাকলৈ গতি কৰিছে। তেওঁলোক যিহেতু গৈছে বা আৰক্ষীয়ে, আমি কালিও দেখিছোঁ যে কলিয়াবৰত যথেষ্ট উত্তপ্ত পৰিস্থিতি হৈছে, এইসমূহ অঞ্চলৰ পৰা যোৱা লোকেই নিশ্চিতভাৱে এই স্থানৰ পৰা যোৱা লোকেই আচলতে গৈ পেলাই তেওঁলোকে আচলতে নগাঁও, ঢিং আদি এই অঞ্চলবিলাকত গৈ তেওঁলোকে থিতাপি ল'বৰ কাৰণে যত্ন কৰিছে। ক'ৰবাত তেওঁলোকে আচলতে তেওঁলোকৰ যিসমূহ পূৰ্বতে নগাঁও বা অন্যান্য থকা ঠাই আচলতে তেওঁলোকে নথি দেখাব পৰা নাই, তেওঁলোকৰ তাৰ পৰা আচলতে উভতাই পঠিওৱা হৈছে। এক প্ৰকাৰে ক'ব গ'লে এটা কথাই আমি ক'ব লাগিব যে উৰিয়ামঘাটৰ যি বিস্তৃত এলেকা, এই এলেকা আচলতে এতিয়ালৈকে আমাৰ হাতত যিটো তথ্য আছে যে প্ৰায় 11,000 ভূমিত ইতিমধ্যে বেদখলমুক্ত কৰা হ'ব। আৰু তাৰ কাৰণে যিখিনি আচলতে চৰকাৰ প্ৰশাসনে যিমানখিনি আচলতে ব্যৱস্থা কৰিব লাগে ইতিমধ্যে কৰিছে। আজিৰ দিনটোত মুখ্যমন্ত্ৰী যিহেতু 12:30 আহি বিদ্যাপুৰ খেলপথাৰত অৱতৰণ কৰিব, তাৰপিছতে তেওঁ আচলতে 2 নং মধুপুৰলৈকে যাব, যিখন তেখেতে সংবাদমেলত আচলতে যিখন তামোলবাৰী তেওঁ দেখুৱাইছিলে সেই তামোলবাৰীখন পৰিদৰ্শন কৰিবলৈ যাব বুলি আমি ইতিমধ্যে গম পাইছোঁ। নিশ্চিতভাৱে পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। ইতিমধ্যে আমি দেখুৱাইছোঁ বিদ্যাপুৰৰ পৰা কেইবাটাও স্থান তেওঁ পৰিভ্ৰমণ কৰিব। আৰু এটা কথা ক'ব লাগিব, যিহেতু ইয়াৰ সমান্তৰালভাৱে উৰিয়ামঘাটৰ সমান্তৰালভাৱে গোলাঘাট জিলাৰ এটা স্থানত আচলতে তেওঁলোকে উচ্ছেদ কৰিব, তাৰ জাননী কালি দিয়াৰ পিছতে আচলতে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। যিহেতু আমি কৈছোঁ যে মেৰাপানী যি নেঘেৰী বিল আছে, সেই নেঘেৰী বিলত কালি কিন্তু জিলা প্ৰশাসন বা বন বিভাগে তেওঁলোকক উচ্ছেদৰ বাবে তেওঁলোকক সময়সীমা বান্ধি দিছে এসপ্তাহৰ। তাৰপিছত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু ইয়াত এটা কথা ক'ব লাগিব, উৰিয়ামঘাট অঞ্চলত যিসকল লোক উচ্ছেদিত হ'ব বা তেওঁলোক নিজে আচলতে তেওঁলোকে যিসমূহ বয় বস্তু আছে তেওঁলোকে ইয়াৰ পৰা লৈ গৈছে। আমি দেখুৱাইছোঁ ইতিমধ্যে নিৰাপত্তা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আৰু বহু সংখ্যক আমি দেখুৱাইছোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এইদৰে খালী কৰি দিয়া হৈছে। কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহিব, মুখ্যমন্ত্ৰী আহি পেলাই যিসমূহ কেতিয়া আচলতে এইসমূহ বুলডোজাৰ পৰিব বা কেতিয়া উচ্ছেদিত কৰিব তেওঁলোক সেই সম্পৰ্কে আচলতে জানিবলৈ দিব। কিন্তু এটা কথাই ক'ব লাগিব যে শান্তিপ্ৰিয়ভাৱে ইয়াত যিসকল লোক আছে তেওঁলোক কিন্তু নিজে আচলতে তেওঁলোকৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান
প্ৰতিষ্ঠানেই হওক বা তেওঁলোকৰ ঘৰে হওক যিসমূহ সামগ্ৰী আচলতে ইয়াৰ পৰা নিয়া পৰিলক্ষিত হৈছে কিন্তু তাৰ সমান্তৰালভাৱে গোলাঘাট জিলাৰ আমি কৈছোঁ মেৰাপানী নেঘেৰি বিলত কিন্তু যথেষ্ট কালি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিলে সেয়াই আমি দেখুৱাইছোঁ লোক আছে আমি স্থানীয় লোকসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ সমান্তৰালভাৱে আমি এই পৰিৱেশো দেখুৱাই থাকিম বোলে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকী কিছু মুহূৰ্তৰ পিছতে ইয়ালৈ আহিব আপুনি ইয়াৰ নেকি নহয় আমি ইয়াৰ নহয় সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাইছোঁ এইসকল লোক তেওঁলোকে উচ্ছ্বদিত হ'ব বা উচ্ছ্বদিত যিসকল লোক ইয়াতে আহিব তেওঁলোকক উদ্দেশ্যি যিসকল মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তৃতা আৰম্ভ কৰিব বা যিসমূহ আচলতে ইতিমধ্যে জিলা প্ৰশাসনৰ গাইডলাইন বা বন বিভাগৰ যিসমূহ গাইডলাইন সেই গাইডলাইনসমূহ আচলতে সম্পূৰ্ণকৈ তেওঁলোকে মানিছে নাই বা ফ'ল' কৰিছে নাই সেইসমূহৰ ওপৰতো তেওঁলোক সকলোৱে দৃষ্টি নিবদ্ধ থাকিব তাৰ সমান্তৰালভাৱে বিদ্যাপুৰৰ আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু আমি যিহেতু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰিৱেশ দেখুৱাম বহু ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে তেওঁলোকে খালী কৰা পৰিলক্ষিত হৈছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে এইসমূহ পৰিৱেশ আৰু এই যি বিদ্যাপুৰ অঞ্চল ইয়াত আচলতে যথেষ্ট নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় আৰু কিছু মুহূৰ্তৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এই বিদ্যাপুৰ যি প্ৰাথমিক বিদ্যালয় ইয়াতে আচলতে অৱতৰণ কৰিব তাৰ পিছতে আচলতে মধুপুৰ বা এনেকুৱা অঞ্চল যিসমূহ অঞ্চলত উচ্ছেদ কৰিব সেইসমূহ অঞ্চললৈ যাব বুলি জানিব পৰা গৈছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ সাৰংগ তামুলী আছিল আমাৰ গোলাঘাটৰ জিলা ব্যুৰৰ সাৰংগ তামুলী তেওঁ আমাক ইতিমধ্যে জনালে মুখ্যমন্ত্ৰীগৰাকী উৰিয়াম ঘাটলৈ যাব বিশেষকৈ বিদ্যাপুৰ অঞ্চল মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব আৰু এইসমূহ পৰিদৰ্শন কৰাৰ পাছতে উচ্ছেদ অভিযানৰ বাবে নিৰ্দেশনা জাৰি কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ